গোৱালপাৰাৰ টিপলাই বৰপথাৰত ভূমিকেন্দ্ৰিক বিবাদ 125ডাল তামোল গছ কাটি খাস্তাং একাংশ লোকৰ গোচৰ চলি থকা এডোখৰ ভূমিক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি জৰিনা খাতুন নামৰ এগৰাকী মহিলাৰ তামোল বাগানত স্থানীয় আব্দুল জলিলৰ নেতৃত্বত কেইবাজনো লোকে গছ কাটি খাস্তাং কৰে ৰংজুলি ৰাজহ চক্ৰৰ মণ্ডলে আৰক্ষীৰ উপস্থিতিত ভূমিখিনি সজমিন তদন্ত কৰাৰ পিছতেই সংঘটিত হয় এই ঘটনা ঘটনাত আতিফ ইছলাম নামৰ 9 বছৰীয়া ছাত্ৰ এজন আঘাতপ্ৰাপ্ত হয় বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ইয়াৰ উচিত তদন্ত কৰি ন্যায় বিচাৰিছে জৰিনা খাতুনৰ পৰিয়ালে ইপিনে ঘটনাত অভিযুক্ত হাছেম আলী আৰু শাহজাহান আলীক আৰক্ষীয়ে আটক কৰে আমাৰ এই মাটিখনি লৈ তাৰ মানে কিবা দুটা পক্ষত স্কুল কমিটি আৰু যোনে মানে মাটিখন মানে দিছিলে তাৰ মাজত দুটা কেচাল চলি আছে অলৰেডি মানে ডিমাৰ্কেশন কৰিব বা এডিসিও কিবা এটা অৰ্ডাৰ দিছে জোক মাপৰ কাৰণে কিন্তু গাছখিনি আজি 4-5 বছৰ হল এতিয়া তামোল লাগিব এই সময়ত গাছখিনি কাটি দিয়াটো খুব লজ্জাজনক হৈছে তাৰ মানে দোষ কৰিলে মানুহে কৰিছে গছে কোনো দোষ কৰা নাই একচুয়ালি ক'ব গ'লে আমাৰ পূব বৰপথাৰ ভিডিবিৰ যিজন প্ৰেসিডেন্ট তেখেতৰ নেতৃত্বতে হৈছে সি যদি বাধা দিলে হয় তাৰমানে এইখিনি ঘটনা নহয় গছখিনি আমাৰ স্কুল কমিটিত গ'লেও আমাৰ কোনো আপত্তি নাই মাটিৰ মালিকেও পালে আমাৰ আপত্তি নাই কিন্তু গাছখিনি থাকিব লাগে কোনো গাছে কোনো দোষ কৰা নাই দোষ কৰিলে মানুহে কৰিছে এইখিনি যিখিনি ঘটনা হল আজি তাৰ উচিত তদন্ত কৰি যাতে জিলা প্ৰশাসনে এসপি মহোদয়ে যাতে ইয়াৰ উপযুক্ত ব্যৱস্থা লয় এইখিনি আমাৰ ক'বলগীয়া 11টা টাইম দিছিল মণ্ডল আহিব থানা পুলিচ আহিব আমিও নোটিছ পাইছোঁ আহি আমাৰ এই 212 নম্বৰ দাগটো জোকমাপ কৰিব কৰিলো কাৰণ আহাতে মোটামুটি ধৰক 12 মান বজাত আহি পাল আহাৰ পাছত জোকমাপ হল তাৰপাছত হোৱাৰ পাছত থানা আলোচনা মই এটা ৰিপৰ্ট দিলোঁ যে স্যাৰ ইয়াৰ ভিতৰ কণ্ডিশ্যনটো অলপ বেয়া হৈ আছে শুনি আছোঁ যে আপোনালোকে যোৱাৰ পাছত গাছ কাটিব বেৰা ভাঙিব গতিকে আপুনি অলপ চিটুৱেশ্যনটা যাতে বেয়া নহয় আপুনি অলপ সতৰ্ক হৈ থাকক আৰু যাওঁতে কোৱাতে ক'লে কি যে নহয় আহিলে আমি কৈছোঁ কোনো গণ্ডগোল নহয় ধৰক জলিল তাৰপাছত জিয়াদ আলী তাৰপাছত হাছেম টোটেল ধৰক 27 জন বুজিছে এলা তাৰ মানে এলা গাছ কাটি দিল বেৰাটা ভাঙি দিল আমার সন্মুখতে ভিডিও আছে করা আছে বাধা দেওয়ার কারণে এই লড়াটাক মারছে এই এখন সব এই আছে আর একাতক মারছে হয় এইখন গাঁৱৰে এইটো হল টিপলাই তৃতীয় খণ্ড বৰপথাৰ পুৰাণপাৰা হয় গোৱালপাৰা জিলা ৰংজুলি এই মাটিখিনি লৈ কিবা গছৰ চলি আছে এইটো মোটামুটি ধৰক বাগানটো কৰিছে 2018 চনত তার পাছত তেওঁলোকে মোৰ সৰু ভাইটি মৰিল কৰাৰ পাছত তাৰ মানে কমপ্লেইন কৰিল সাৰ্কেলত যেতিয়া কমপ্লেইন কৰিল তাৰ পাছত তাহাৰ ৰিপৰ্ট জাজমেন্ট কপি এটা আমাক দিল কমিটিক এটা দিল এইটোকে আপোনাৰ ডিসি অফিচত পঠাই দিলে আৰু তাই আৰু সেই ডিসি অফিচত মোটামুটি 1 বছৰ ওপৰত যায় এটা কি ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে নেকি এই 30 তাৰিখে আমাক জাজমেন্ট কপি এটা দিছে কিন্তু আমি উলিয়ালো 2 তাৰিখত আৰু কমিটিৰ মানুহখিনি উলিয়াল 1 তাৰিখত আচ্ছা 1 তারিখত হইলে তা সার্কেলত দিছে দেওয়ার পাছত অর্ডার তা আমাকে সার্কেল করার নোটিশ একটা দিছে নোটিশত লেখা আছে যে জোকমাপ থানা আসবে জোকমাপ করু গুছি যাব কিন্তু এই মাটি খুঁটা থানা যাওয়ার লগে লগে তাহা গোটেইকেইটা আহি হিৰিচকে বেৰাখান ভাঙি দিয়ে এই গাছগিলা কাটি দিয়ে নগৰবেৰাৰ পৰা ইনামুল হক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।